হেল্ল' বন্ধুসকল, আশা কৰোঁ ভালে আছে। আজি আমি ফ'ৰস্ক্ৰীনৰ এনালাইচিছ কৰিবলৈ আহিছোঁ। আজি আমি মেটাফৰ্ছৰ ফ'ৰস্ক্ৰীনৰ বিষয়ে আমি বিস্তাৰিত জানিম। অতি সহজ আৰু আচান ভাষাত আমি আজি বুজি ল'ম আমাৰ ফ'ৰস্ক্ৰীনটো কি, আমাৰ কেনেকৈ আমাৰ ফ'ৰস্ক্ৰীনৰ দামটো বাঢ়ি আছে, আৰু আগন্তুক দিনত আমাৰ একোটা ফ'ৰস্ক্ৰীনৰ দাম 1 লাখ টকা হ'ব পাৰিবনে। আজি এই সকলোখিনি বিস্তাৰিত আমি এইখন ভিডিঅ'ৰ মাজেদি আমি চাবলৈ আগবাঢ়িছোঁ। গতিকে হাতাকিল আপুনি যদি চেনেলত নতুন হয় চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ভিডিঅ'টো অলপ ভাল লাগে তেনেহ'লে ভিডিঅ'খনত এটা লাইক দি থৈ যাব। গতিকে আহক আমি ফাৰ্ষ্টতে ষ্টাৰ্ট কৰোঁ। আমাৰ ক্ৰিপ্ট'কাৰেঞ্চি, আমি ক্ৰিপ্ট'কাৰেঞ্চি বুলি ভাবিলেই ফাৰ্ষ্টতে আমাৰ মনলৈ আহে বিটকইন। আৰু যিহেতু আমাৰ বিটকইন অল অভাৰত আছে আমাৰ বৰ্তমান ক্ৰিপ্ট'কাৰেঞ্চিত, গতিকে আমি যদি চাওঁ 2009 চনত আমাৰ বিটকইন আমাৰ মাজত আহে, আৰু ইথেৰিয়াম ছেকেণ্ডত আছে। ইথেৰিয়ামটো আমাৰ 2014 চনত আমাৰ মাজলৈ আহে, আৰু থাৰ্ড পজিশ্যনত আছে BNB, যিটো নেকি বাইনেন্সৰ নিজা কইন, বাইনেন্সৰ নিজা কইনটো লঞ্চ কৰিছে। গতিকে এইটো 2017 চনত আহে। আৰু চলানাটো প্ৰায় নতুনে কইনছ হয়, এইটো 2019 চনত আমাৰ মাজলৈ আহে। আৰু যদি আমি চাওঁ PLCU, গতিকে এইটো 2022 চনত আহে, 21ত আহে। আৰু APE এইটো 2022 চনত। আৰু আমাৰ ফ'ৰস্ক্ৰীনটো আপোনালোকে জানেই 2023 চনত এপ্ৰিল মাহত আমাৰ মাজলৈ মাল্টি মাইনিঙৰ দ্বাৰা আমাৰ মাজলৈ আহে, আৰু তেতিয়াৰ পৰা আজিলৈ 1 বছৰ কণ্টিনিউ হৈছে। গতিকে আমাৰ ফ'ৰস্ক্ৰীনটো আমি যদি চাওঁ, আমাৰ ফ'ৰস্ক্ৰীনৰ প্ৰায় 90% কাম সম্পূৰ্ণ হৈছে, আৰু অতি সোনকালে অ'পেন মাৰ্কেটত আহিবলৈ সাজু। আৰু আমাৰ অ'পেন মাৰ্কেটত আহিবলৈ প্ৰথম ষ্টেপটো বৰ্তমান পাৰ কৰিছে। আৰু আমাৰ ফ'ৰস্ক্ৰীনটো অলৰেডি 45ৰ ওপৰত আমাৰ ফ'ৰস্ক্ৰীনটোৰ দাম বাঢ়িছে। যিহেতু আমাৰ এপ্ৰিল মাহৰ 25 তাৰিখে ফ'ৰস্ক্ৰীনটো আমাৰ মাজলৈ আহিছিল, গতিকে তেতিয়া একোটা ফ'ৰস্ক্ৰীন মাত্ৰ 22 টকাৰ ৰেট আছিল, দাম আছিল ইণ্ডিয়ান টকাত। আৰু ডলাৰত যিহেতু লঞ্চ হৈছে, গতিকে তেতিয়া দাম আছিল $0.25। গতিকে তেতিয়াৰ পৰা আমাৰ লাগাতাৰ দামটো ষ্টেপ বাই ষ্টেপ বাঢ়ি আমাৰ ডিচেম্বৰৰ 16 তাৰিখ লাষ্টত চাব পাৰিছে, ডিচেম্বৰ 16, 2023ত ফ'ৰস্ক্ৰীনৰ দাম হয় $0.69। আৰু তেতিয়াৰ পৰা দাম বাঢ়ি তাৰপিছত যদি আমি চাওঁ 2024 মাৰ্চ মাহত 18 তাৰিখে আমাৰ ফ'ৰস্ক্ৰীনৰ দাম হয় $1.82। আৰু তেতিয়াৰ পৰা আমাৰ ফ'ৰস্ক্ৰীনৰ দামটো আগবাঢ়িবলৈ ধৰে, আৰু কাৰেণ্ট ভেলুটো আমাৰ $1 পাৰ হৈ যোৱাৰ পিছতে আমাৰ ষ্টাৰ্ট হয়, আৰু বৰ্তমান $2.77 আহি পায়, যাক নেকি আমি $100 যদি কিনো মাত্ৰ আমি তেতিয়া 18টা কইনছে পাম মাত্ৰ। গতিকে আমাৰ এইখিনি দাম যে বাঢ়িছে, গতিকে 1 বছৰ সময় লাগিছে, আৰু 1 বছৰ সময়ৰ পিছতে আমাৰ এইখিনি আহিছে। গতিকে আমি যদি বিটকইনৰ লগত তুলনা কৰোঁ, গতিকে আমাৰ বিটকইনৰ লগত সমনীয়া হৈয়ে আমাৰ দামটো বাঢ়ি আহিছে। কাৰণ যেতিয়া বিটকইন 2009 চনত লঞ্চ হৈছিল, তেতিয়া কিন্তু মানুহে অনলাইন বস্তুটো বুজি পোৱা নাছিল। গতিকে আমাৰ যিহেতু বৰ্তমান ডিজিটেল জামানা, আৰু ইয়াত আমাৰ বহুতো মানুহে অনলাইন বস্তুটো সম্পূৰ্ণৰূপে বুজি পায়। 99% মানুহে আজি অনলাইন সকলো কাম কাজ কৰে। গতিকে মই ফাৰ্ষ্টতে কৈছোঁ আমাৰ আজি ফ'ৰস্ক্ৰীনৰ প্ৰাইচ $2.77, আৰু নিশ্চয় আপুনিও জানে। আৰু যদি আপুনি আগৰ পৰা মোৰ ভিডিঅ' চাইছে তেনেহ'লেতো আপোনাক আৰু ক'বই নালাগে। আৰু আমাৰ ফ'ৰস্ক্ৰীনৰ আণ্ডাৰত এইখিনি আমাৰ যিটো চাব পাৰিছে এবাউট ইনভাইটৰ্ছ, এইখিনিও আমাৰ ইনভাইটৰ্ছৰ আণ্ডাৰত গোটেইখিনি আমাৰ 14টা আমাৰ 14টা আমাৰ লঞ্চ হৈছে। গতিকে এইখিনি আমাৰ বৰ্তমান আমাৰ মাজলৈ আছে, আৰু এইখিনিৰ দ্বাৰা আমাৰ বৰ্তমান ফ'ৰস্ক্ৰীন আমাৰ ইনকাম হ'ব। আৰু 14টা আমাৰ প্ৰজেক্টৰ মাজত আমাৰ এইটো এটা পাহাৰ, গতিকে এইটো আমাৰ ইনভাইটৰ্ছৰ লগত সম্পূৰ্ণৰূপে জড়িত।
আৰু ইয়াত চাব পাৰিছে দ্য মাইণ্ডটো চাব পাৰিছে যাৰ নেকি 9টা ষ্টেপ আছে। গতিকে 9টা আমাৰ ৰাউণ্ডৰ পৰা আমাৰ ইনকামটো ফ'ৰ স্ক্ৰীণতো আহিব। আৰু আমাৰ ইয়াত বহুতো গেমিং চব আছে সোমাই আছে। গতিকে এইটো নিশ্চয় বুজি পাইছে। এইটো পাইছে টায়াৰ মাইণ্ড প্লান্টছ। এইটো আমাৰ 4টা ভাগ আছে, 4টা ষ্টেপ আছে। এই 4টাৰ পৰা আমাৰ কনচিষ্ট অফ 4 পাৰ্টটো চাব পাৰিছে। মাইনিং আছে, প্ৰচেছিং আছে, মাইনিং গোটেইখিনি আছে ইয়াতে। এইটো চাব পাৰিছে টানেল। এইটো আমাৰ টানেলৰ 9টা ভাগ আছে। 9টা ভাগৰ পৰা আমাৰ সম্পূৰ্ণৰূপে এতিয়ালৈকে ষ্টাৰ্ট হৈছে। তাৰপিছত চাইছে এক্সেছ কি, যিটো নেকি আমাৰ ইউনিভাৰ্ছৰ এটা আমাৰ কি আমাৰ তলৰ নিচিনা আমি ভাবিব লাগিব। গতিকে এইটো আমাৰ ইউনিভাৰ্ছৰ লগত সম্পূৰ্ণ জড়িত। ইয়াত চাব পাৰিছে কোৱাণ্টাম অৰি। এইটো আমাৰ ফিজিকেল ৰিচাৰ্চ ডেট হেজ কোৱাণ্টাম। গতিকে এইটো আমাৰ ব্যৱহাৰ কৰিব লগা এটা আমাৰ ইউনিভাৰ্ছৰ লগত জড়িত। এইটো চাব পাৰিছে মাইনিং। এইটো আমাৰ ফ'ৰ স্ক্ৰীণৰ 2টা ষ্টেজ দেখুৱাইছে। এইটো আমাৰ 2টা ষ্টেজৰ দ্বাৰা আমাৰ ফ'ৰ স্ক্ৰীণটো ইয়াৰ পৰা মাইনিং হ'ব, আমাৰ আৰ্ণ হ'ব। গতিকে আমাৰ যিহেতু 14টা প্ৰজেক্ট আছে, তাৰ মাজত এইটো এটা আমাৰ মাইনিং ডিভাইচটো চাব পাৰিছে। এই ডিভাইচৰ দ্বাৰা আমাৰ ইউনিভাৰ্ছৰ মাইনিংটো আমি এই মাইনিঙৰ দ্বাৰা আমি আৰ্ণ কৰিব পাৰিম। এইটো চাব পাৰিছে মাইনিং ডিভাইচেছ। এইটো আমাৰ দুটা কণ্ডিশ্যন দেখুৱাইছে। ফাৰ্ষ্ট নম্বৰটো আৰু ছেকেণ্ড নম্বৰটো 2টা কণ্ডিশ্যন আমাৰ when claims with search appear ৰবট। আমাৰ এইটো ৰবটৰ দ্বাৰা আমাৰ মাইনিংটো আমি কৰিব পাৰিম আৰু ৰবটৰ দ্বাৰা আমাৰ এইটো ফুলফিল হ'ব। এইটো চাব পাৰিছে কোৱাণ্টাম অফ। এইটো চাব পাৰিছে ছেম কোৱাণ্টাম নেটৱৰ্ক, কোৱাণ্টামৰ প্ৰচেছিং, আৰু আমাৰ এইটো প্ৰচেছিঙতে আছে। এইটোৰ দ্বাৰা আমাৰ ইউনিভাৰ্ছৰ গুৰুত্বপূৰ্ণ আমাৰ ফ'ৰ স্ক্ৰীণ আমাৰ আৰ্ণ কৰাৰ গুৰুত্বপূৰ্ণ এটা প্ৰজেক্ট, যাত নেকি ইউনিভাৰ্ছ সম্পূৰ্ণ আমি আৰ্ণ কৰিব পাৰিম। চাব পাৰিছে অৰে প্ৰচেছিং ইনটু বিটফৰ্চ। আমাৰ ৱালেট আমাৰ ফ'ৰ স্ক্ৰীণৰ ৱালেট বিটফৰ্চ আমাৰ মাজলৈ আহি আছে, আৰু এইটোৰ মাজেদি আমি তাত প্ৰচেছিং অৰ্থাৎ আমি তাত মাইনিং কৰিম। আমাৰ এইটোৰ দ্বাৰাও আমাৰ ইউনিভাৰ্ছৰ আমাৰ ফ'ৰ স্ক্ৰীণ আৰ্ণ হ'ব। আৰু আমাৰ যিহেতু মাত্ৰ আমি পালোঁ, গতিকে আৰু বহুতো আপডেট বাকী আছে আহিবলৈ। এইটো চাব পাৰিছে মাইনিং বিটফৰ্চ। এইটো আমাৰ তেনেকৈ এটা পজিশ্যন। ইয়াৰ পৰা আমাৰ তেনে এটা পজিশ্যনত আমি বিটফৰ্চত আমি মাইনিং কৰিব পাৰিম ফ'ৰ স্ক্ৰীণৰ ওপৰত। গতিকে আমি যদি সম্পূৰ্ণৰূপে কেলকুলেশ্যন কৰোঁ, গতিকে আমি চাম যে আমাৰ ফ'ৰ স্ক্ৰীণ 6 পৰা 7 মাহৰ ভিতৰত একোটা ফ'ৰ স্ক্ৰীণৰ দাম 1 লাখ টকা হ'বলৈ আমাৰ পাৰিব। গতিকে আমাৰ 1 লাখ টকা হ'বলৈ ফ'ৰ স্ক্ৰীণৰ আমাৰ বেছি ষ্টেপ আগবাঢ়িব নালাগে। মাত্ৰ 12 বা 13 নম্বৰ পজিশ্যনতে আমাৰ ফ'ৰ স্ক্ৰীণৰ দাম 1 লাখ টকা হৈ যাব। আশা কৰোঁ আপুনি আজিৰ ভিডিঅ'খন নিশ্চয় গম পাইছে, আৰু কোনখিনি আপুনি বুজি পোৱা নাই আপুনি নিশ্চয় কমেণ্টত জনাব, আৰু বাকীখিনি আমি আপোনাক সম্পূৰ্ণ সহযোগ কৰিবলৈ চেষ্টা কৰিম সম্পূৰ্ণ বুজাবলৈ। গতিকে আজি আমি এইখিনিয়ে। নেক্সট আমি পৰৱৰ্তী বেলেগ টপিকৰ সৈতে লগ হ'ম। তেতিয়ালৈকে ভালে থাকক। জয় হিন্দ, জয় মাতা ফ'ৰ্চ।